আমি পুৰণৰ দুয়ৰ ভাগটো আমি কেনেকেনো শিকিব পাৰিম বা ছাত্ৰ ছাত্ৰীসকলে কেনেকেনো শিকিব পাৰি তাকে অলপ মই দেখুৱাই দিছোঁ। এইটো দুয়ৰ লগত পূৰণ চিন দিয়া আছে। হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মই মেডামশ্ৰী, মোৰ চেনেলত আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি এটা নতুনকৈ ব্লগ আৰম্ভ কৰিবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে শেষলৈকে চাব আৰু শেষত কেনে হ'ল জনাই দিব। আৰু যোনবিলাকে মোৰ চেনেলত নতুনকৈ আহে প্লিজ সিহঁতক ৰিকুৱেষ্ট কৰিছোঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো অন কৰি থ'ব, যাতে মোৰ আহিব লগা ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে চাবলৈ পায়। আৰু যিয়ে নহওক, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিবলৈ গৈ আছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজি বতৰটো খুবেই বেয়া, বৰষুণ দি আছে। একচুৱেলি বৰষুণ দি থাকিলে মই বেয়া বুলি নকওঁ, মই ভালেই পাওঁ, কাৰণ বৰষুণ দিলে বতৰটো ঠাণ্ডা পৰে। এনেইতো ৰ'দ দিলে মানে অসহ্যকৰ গৰম এটা আহে, সেইকাৰণে মইতো বৰষুণ দিলে ভালেই পাওঁ বাৰু। কিন্তু বাহিৰত যিবিলাকে ওলাই যায় কাম কৰিবলৈ, সিহঁতৰ কাৰণে বহুত দিগদাৰ হয়। ওলাই যোৱাৰ লগে লগে কিছুমানে গাড়ী থকাবোৰেতো গাড়ীতে গ'ল, নহ'লে বাইকত যোৱাবিলাকে আকৌ ৰেইনকোট পিন্ধি যাবলৈ মানে বহুতখিনি অসুবিধাৰ সন্মুখীন হয়। গতিকে তথাপিও মোৰ কাৰণেতো বাৰু ভালেই, মই যিহেতুকে ঘৰতে আছোঁ। মানে বৰষুণটো ৰাতিপুৱাৰ পৰা যি দিয়ে আছে। বৰষুণটো মানে ৰখিবলৈ নামেই লোৱা নাই এতিয়ালৈকে। পূৰা এটা নেৰানেপেৰা এটা বৰষুণ দি আছে। এই আমাৰ বাহিৰৰ পৰিৱেশটো পূৰা এনেকুৱা হৈ গৈছে, বৰষুণটো ৰাতিপুৱাৰ পৰা একে লেভেলতে বৰষুণ দি আছে। তাৰমানে হাজবেণ্ডতো ডিউটি গ'ল। ডিউটি মানে তাৰ ট্ৰেইনিং চলি আছে, ট্ৰেইনিং আছে খাৰুপেটীয়ালৈকে গ'ল। ৰাতিপুৱা বৰষুণত ৰেইনকোট পিন্ধি গ'ল। যিহেতু আমাৰ ইয়াতে গাড়ীখন আনি থোৱা নাই, বাইকতে যাব লগা হয়, বাইকখনেই অনা আছে ইয়াত, সেইকাৰণে ৰেইনকোট পিন্ধি পেলাই গ'ল। আৰু মোক কিছুমান কাম দি থৈ গৈছে, মই নকৰিলে বোলে নহ'ব। এতিয়া তাৰ বোলে সময় নাই, কাৰণ আহি পাই 4টা বজাত অহাৰ পিছত 5টা বজাৰ পৰা টিউশ্যন আৰম্ভ হয়। আৰু যিহেতু দিনটো এই গৰমত, আজি ৰ'দ দিছে বাৰু, এনেইতো গৰমত ট্ৰেইনিং কৰা হাল্লাৰ মাজত আৰু ইমান দূৰ বাইক চলাই অহা মানে ভাগৰ লাগি যায়, সেইকাৰণে মানে কৰিবলৈ ইচ্ছা নকৰে। সেইকাৰণে মোক মানে তাৰ কিছুমান কাম কৰিবলৈ দি থৈ গৈছে। গতিকে মই কৰি আধা বাৰু কালি কৰিলোঁ আৰু আধা আজি কৰি আছোঁ। এয়া TLM বনাবলৈ দি থৈ গৈছে মোক। কালি বোলে সিহঁতৰ ফাইনেল হেৰি হ'ব। আইডিয়াটো বাৰু তেখেতৰে হয়, আইডিয়াটো কিয়ে দিছে এনেকুৱা বনাবি, কিন্তু মানে কামখিনি মই কৰিব লগা আছে। কামখিনি মই কৰি দিছোঁ, বাকীখিনি মানে হেল্প কৰি দিছে। কালি যিখিনি কৰিছিল সেইখিনি, যেনেকৈ ফুল বনোৱাটো সি মানে হেল্প কৰি দিলে, আৰু বাকী মই ওপৰৰ যিটো আইডিয়া সেইটো মই দিছোঁ। বাকী এই ফুলৰ যিটো মেইন আইডিয়া, সি এইটো মানে মেথছৰ কাৰণে বনাইছে TLMটো। বাকী যিখিনি কৰিব লগা আছে সি কৰিব, এইখিনি আইডিয়াটো তাৰেই হয়। বাকী এই যিটো এটা মানে শ্বেপ দিছোঁ ৰেবিটৰ দৰে, সেই শ্বেপটো মানে মোৰ আইডিয়া হয়। আৰু এই ফুল বনোৱাটো কালি ৰাতি হ'ল, সেইকাৰণে তাৰমানে এইটো ভিডিঅ' কৰা নহ'লেগৈ। তাৰপাছত এইটো বাৰু মই ৰাতিপুৱা লগাই দিলোঁ। এই মূৰটো, এই যিখিনি কামকেইখন আৰু এই মূৰটো ৰাতিপুৱা লগালোঁ বাৰু মই, বাকীখিনি ৰাতি কৰিলোঁ। কালি যিহেতু ফাইনেল কালি শেষ হ'ব, সেইকাৰণে কালি ছাবমিট কৰিব লাগিব। সেইকাৰণে মই এইখিনি আধাখিনি অলপমান হেল্প কৰি দিছোঁ, আৰু বাকীখিনিতো মেইন আইডিয়াটোহে কথা নহয় জানো। টেবুলৰ অৱস্থা এনেকুৱা হৈ গৈছে কামখিনি কৰোঁতে পূৰা। আৰু এই গাখীৰৰ বটলটো এতিয়া আনি দি থৈ গৈছে, বাইদেউহঁতক দিছিলে। বাইদেউহঁতে যিহেতু আজি নাই, সেইকাৰণে ক'লে মোকে দি থৈ যাম, ময়ে যদি সোনকালে আহি পালে মই দি দিলোঁ, যদি সোনকালে আহি নাপায় ময়ে খাই দিম। বাকী অৱস্থা আৰু লেতেৰা হৈ আছিল, মই অকণমান চাফা কৰিলোঁ বাৰু। এতিয়াতো এনেই আছোঁ, সেইকাৰণে পূৰা মানে সেইখিনি অকণমান ভিডিঅ' কৰি ৰাখোঁ বুলি। আৰু এইটো এটা হ'ল, আৰু এটা বোলে বনাব লাগিব ট্ৰেইনিঙৰ পৰা অহাৰ পাছত। সেইটো বনাব, মই হেল্প কৰি দিব লাগে। গতিকে সেইটো যদি বনাবলৈ মানে ভিডিঅ' কৰিবলৈ যদি সুবিধা পাওঁ, তেতিয়াহ'লে সেই TLMটো বনালে মানে মই ভিডিঅ' কৰি ৰাখোঁ বুলি ভাবিছোঁ। যিহেতু এইটোৰ কাৰণে মানে TLMটো যেতিয়া আৰম্ভ কৰিছিলে তেতিয়া মই ওচৰত নাছিলোঁ, কাৰণে মানে ভিডিঅ'খিনি কৰা নহ'লগৈ। যিয়ে আৰু নেক্সটত তেতিয়া আৰু এটাটো যেতিয়া বনাব তেতিয়া ভিডিঅ' কৰিম বুলি ভাবিছোঁ। আৰু এইটো দেখিছেনে, এইটো মই বনাইছিলোঁ, কেনেকৈ লাগিছে এইটো ক'বচোন, জনাই দিবচোন। কোনোবাই যদি কয় ভাল হৈছে, ভাল লাগিছে, তেতিয়া মানে অকণমান এনকাৰেজ এটা পাওঁ। এনকাৰেজ পালে মানে কামখিনি কৰিবলৈ ভাল লাগে আৰু কৰিবলৈ মন যায়।
এনেই মানে মনটো ডাউন হৈ থাকে যদি কোনোবা এটা ষ্টেপ ইমান ভাল লাগিছে এনেকৈ বুলি যদি তেতিয়া বহুত ভাল লাগি যায় মানে মনটো সেইকাৰণে সুধিলোঁ আপোনালোকক এনেকৈ বনাই নিব পাৰোঁ কিন্তু আজিকালি বহুত এলাহ লাগে এলাহৰ কাৰণে মানে মই নবনাওঁ আৰু মানে যিটো এইবিলাক কামবিলাক কৰি থাকিলে ক্ৰিয়েটিভিটিবিলাক আহি থাকে মোৰ আজিকালি মানে মই যিহেতু এইবিলাক কাম নকৰোঁ সেইকাৰণে আজিকালি ক্ৰিয়েটিভিটিটো মোৰ মানে কমি গৈছে এনে আগতে মই বহুত কৰিছিলোঁ বহুত মানে পেলনীয়া সামগ্ৰী বহুত কিবা কিবি বস্তু বনাইছিলোঁ কিন্তু আজিকালি পিছে মানে কৰিবলৈ মন নোযোৱা হ'ল কাৰণ তেনেকুৱা মোৰ কোনো এতিয়া ধৰি লওক এনকাৰেজ কৰা মানুহ নাই হাজবেণ্ডে কয় বাৰু কিন্তু হাজবেণ্ডেতো হেল্প কৰি দিব নোৱাৰে এনেকৈ অলপমান হেল্প কৰি দিয়া মানুহ পাব লাগে আৰু কোনোবা এনকাৰেজ কৰিব লাগে তেতিয়া ভাল লাগে আৰু যেনক এতিয়া মই বৰ্তমান অকলে আছোঁ হাজবেণ্ডটো নাই আৰু বাইদেউহঁতেও আজি নাই নহ'লে বাইদেউহঁতৰ লগত কথা পাতি টাইম পাছখিনি হৈ যায় আজি কোনো নাই আজি অকলে আছোঁ এয়া কি কৰোঁ কি নকৰোঁ সেইকাৰণে সেইখিনি কাম অকণমান কৰিলোঁ এতিয়া কিবা এটা খাওঁ বুলি ভাবিছোঁ আৰু এয়া মুড়িৰ লগত চানা পিঁয়াজ এনেকৈ কাটি পেলাই অলপমান চানা বনাই পেলাই খাম আজি যিহেতু অকলে আছোঁ কি খাওঁ কি নাখাওঁ লাগিছে কি খাওঁ কি নাখাওঁ মানে ৰাতিপুৱা ঠাণ্ডা ভাতে খাইছিলোঁ তাৰপিছততো আজি মই ভাতেই নবনালোঁ কাৰণ কিয়নো অকলে থাকিলে একো খাবলৈ মন নাযায় অকলে মানে একো বনাই খাবলৈ মন নাযায় সেইকাৰণে একোৱেই নবনালোঁ এতিয়া মোৰ দুপৰীয়াৰ আহাৰ বুলি ক'বলৈ গ'লে মুড়ি আৰু চানা যিখিনি এতিয়া বনাই ল'লোঁ আৰু গাখীৰ লৈ লৈছোঁ 1 কাপ গাখীৰ 1 কাপ এইখিনিকে এতিয়া খাম আৰু বেলেগ আহি পালে মানে যেতিয়া আমাৰ ছাৰে আহি পাব তেতিয়া আৰু চাহ বনাই খাম বুলি ভাবিছোঁ এতিয়া এইখিনিকে খাই লওঁ ক'বলৈ আহি চাহ কাপটো ময়ো খাম মাথাটো বিষাই আছে তোমাকে ৰখি আছোঁ চাহ খাবলৈ মই হেল্ল' এগেইন আমাৰ চাহ আহি পালে এয়া PLMৰ যোগাৰ লৈ আনিছে চাৰ্ট পেপাৰ স্কেচ পেন এতিয়া মই চাহ বনাই আছোঁ যিটো আহি পালেহি আমি চাহকাপ খাই লওঁ মোৰটো বিষাই আছে চাহকাপ খাওঁ ভাল লাগিব চাগে চাহকাপ খালে চাহকাপ খাই লৈ আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত সোনকালে লগ পাইছোঁ আৰু শেষত PLMটো যেতিয়া কমপ্লিট হ'ব তেতিয়াহ'লে মই আপোনালোকক দেখুৱাই দিম শেষত গতিকে আজিলৈ সকলোকে বাই বাই এয়া আমাৰ TLM কমপ্লিট এতিয়া ছাৰে বুজাই দিব TLMটোৰ বিষয়ে আমি পুৰণৰ দুয়ৰ ভাগটো আমি কেনেকৈনো শিকিব পাৰিম বা ছাত্ৰ ছাত্ৰীসকলে কেনেকৈনো শিকিব পাৰে তাকে অলপ মই দেখুৱাই দিছোঁ এইটো দুয়ৰ লগত পূৰণ চিন দিয়া আছে এতিয়া ল'ৰা ছোৱালীবিলাকে কেনেকৈ বুজিব 2 1 গুণ এইখন দাঙি দিলে তলত 2টো দেখা হ'ব 2 1 গুণ 2 আকৌ এখন এৰি দিম 2 2 গুণ 4 এইটো আকৌ ধৰি দিলোঁ 2 3 গুণ 6 ইয়াৰ পিছত আহিব 2 4 গুণ কিমান 8 2 5 গুণ 10 এনেকৈ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিটো ভাগৰে নিজেও প্ৰস্তুত কৰিব পাৰিব আৰু এইটো অলপ মনোগ্ৰাহী হ'ব বুলি মই আশা কৰিছোঁ